দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ পুহ মাহৰ 3 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ ডিচেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:02:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:36:41। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ যদিহে বাহিৰত ঘূৰিব ফুৰিব যোৱাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে তেনে কৰিলে আপোনাৰ দিনটো অধিক সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো ধন কিছু অদৰকাৰী কামত আজি খৰচ হ'ব পাৰে, গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত অৱশ্যে আজি অকণমান কিছু সংযম হৈ ধন খৰচ কৰাৰ আৱশ্যকতা আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি ভবাতকৈ অধিক বন্ধুৰ পৰা কিছু সহায় সহযোগিতা লাভ কৰা দেখা যাব। ইয়াৰ উপৰি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব, কিন্তু সেই প্ৰেম কিছু খন্তেকীয়া ধৰণৰ হয়তো হ'ব পাৰে। হয়তো জীৱনসংগীক কিছু সময় দিব নোৱাৰাৰ বাবে তেওঁ আপোনাৰ ওপৰত কিছু ক্ৰোধিত হৈ পৰিব পাৰে, গতিকে কিছু সময় দিয়াৰো চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহটোত কাম কাজৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰা দেখা যাব, কিন্তু কাৰ্যক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ কাইলৈ কৰিম বুলি কামবোৰ থৈ নিদিয়ে এওঁলোকৰ বাবে ভাল হ'ব, গতিকে তেনে কৰাৰ পৰা অকণমান বিৰত থাকিব। ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত যথেষ্ট উন্নতি লাভ কৰা দেখা যাব আৰু বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও লক্ষ্য কৰিলে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সুন্দৰভাৱে অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিব আৰু গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাৰ ক্ষেত্ৰত অৱশ্যে আজি অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে যিকোনো বস্তু খোৱাৰ পৰা অকণমান বিৰত থাকিব। ইয়াৰ উপৰিও এওঁলোকে ৰাত্ৰিৰ ভাগলৈ ক'ৰবাৰ পৰা ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো ক'ৰবাৰ পৰা পাবলগীয়া ধনো হয়তো এই ৰাশিৰ ব্যক্তিসকলে ৰাত্ৰিৰ সময়লৈ হয়তো লাভ কৰিব পাৰে। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে পৰিবাৰৰ সদস্যসকলৰ সৈতে দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ কৰা দেখা যাব, কিন্তু মনত হয়তো কোনো ক্ষেত্ৰত অকণমান ভয়ভাৱ থাকিব পাৰে, গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনক আজি অৱশ্যে অকণমান কিছু উৎসাহ দিয়াৰ আৱশ্যকতা আছে, গতিকে পৰালৈ আপুনি প্ৰিয়জনক কিছু উৎসাহ দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু দিনটোৰ আৰম্ভণি যদিও কিছু আলস্যভাৱেৰে আৰম্ভ হ'ব, তথাপি কিন্তু দিনটো যেনেদৰে আগবাঢ়ি যাব আপোনাৰ দিনটোতে সেইদৰে সক্ৰিয় হৈ পৰা দেখা যাব। জীৱনসংগীৰ সৈতেও আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু গোপনীয় কথা আলোচনা কৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে আৰ্থিক ক্ষেত্ৰত কিছু হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব, কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত যথেষ্ট উন্নতি লাভ কৰা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আৰম্ভ কৰা যিকোনো কাম সমাপন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো নিজকে কিছু অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে, গতিকে পাৰিলে আপুনি পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে আপোনাৰ সেই মনোভাৱ যথেষ্ট দূৰ হোৱা দেখা যাব। আজি কোনো ক্ষেত্ৰৰ ফালৰ পৰা অহা ভাল খবৰে হয়তো এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট উৎসাহিত কৰি তোলা দেখা যাব আৰু এই ৰাশিৰ কোনো ছাত্ৰ ছাত্ৰীয়ে হয়তো তেওঁলোকৰ বহুমূলীয়া সময় হয়তো অবাবত নষ্ট কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলে বিশেষ গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি যিকোনো কাম কৰাৰ পূৰ্বে সেই কামসমূহৰ পৰিণাম কি হ'ব সেই বিষয়ে ভালদৰে ভাবি চিন্তি লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব আৰু প্ৰেমৰ ক্ষেত্ৰতো এওঁলোকে কিছু হয়তো উন্নতি লাভ কৰিব পাৰে। অৱশ্যে আৰ্থিক ক্ষেত্ৰত কিছু হয়তো দুৰ্বল অনুভৱ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যও এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব।
ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু উন্নতি লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে ঘৰুৱা ক্ষেত্ৰ নতুবা কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা অহা চাপে হয়তো এওঁলোকক কিছু অকণমান ক্ৰোধিত কৰি তুলিব পাৰে। গতিকে অকণমান ক্ৰোধ নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও পিতৃ মাতৃয়ে এই ৰাশিৰ ব্যক্তিসকলক আৰ্থিক ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব, যাৰ ফলত হয়তো আৰ্থিক স্থিতি কিছু এওঁলোকৰ সবল হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক কোনো ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব আজিৰ দিনটোত। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তিয়ে নেকি এওঁলোকক খুব মৰম চেনেহ নতুবা খুব ভাল পায়, তেনে ব্যক্তিৰ সৈতে হয়তো এওঁলোকৰ আজি সাক্ষাৎ হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ পৰিয়াল নতুবা প্ৰিয়জনক সময় দিব নোৱাৰাৰ বাবে হয়তো নিজকে কিছু দুখিত অনুভৱ কৰিব পাৰে। ইয়াৰ বাহিৰে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্য এওঁলোকৰ যথেষ্ট সুস্থ হৈ থকা দেখা যাব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আৰু ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে দিনটো কিছু মধ্যমভাৱে পাৰ কৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহতো দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও বন্ধুৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সহায় সহযোগিতা লাভ কৰিব, কিন্তু বন্ধুৱে হয়তো সময়ত আপোনাক কিছু সহায় কৰিবলৈ সক্ষম নহ'ব পাৰে, তথাপি কিন্তু এওঁলোকে যথেষ্ট চেষ্টা কৰা দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ মনত হয়তো অতি সোনকালে ধন উপাৰ্জন কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি অকলে কিছু সময় অতিবাহিত কৰি নিজকে যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰি। ইয়াৰ উপৰিও ঘৰৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতহে এই ৰাশিৰ ব্যক্তিসকল আজি কিছু অধিক পৰিমাণে ব্যস্ত হৈ পৰা দেখা যাব। আজি জীৱনসংগীয়েও এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট গুৰুত্ব ৰখা দেখা যাব, অৰ্থাৎ জীৱনসংগীয়ে এওঁলোকক আজি বিশেষ গুৰুত্ব দিয়া দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে যথেষ্ট সুন্দৰভাৱে হোৱাৰ কাৰণেই এওঁলোকে সমগ্ৰ দিনটোৱে যথেষ্ট সক্ৰিয় যেন নিজকে অনুভৱ কৰা দেখা যাব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰাও এওঁলোকে যথেষ্ট সক্ৰিয় যেন অনুভৱ কৰা দেখা যাব। আৰু আৰ্থিক ক্ষেত্ৰতো কিছু পৰিমাণে হ'লেও লাভান্বিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ যেন অনুভৱ হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে সামাজিক কাম কাজতকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কাম কাজ আজি কিছু আধাতে ৰ'ব পাৰে, গতিকে কাৰ্যক্ষেত্ৰত কিছু সেই কাম কাজ সমাপন কৰাৰ চেষ্টা কৰিব যিকোনো পধ্যে। অৱশ্যে পাৰিলে জীৱনসংগীৰ কাম কাজত প্ৰয়োজনতকৈ অধিক হস্তক্ষেপ নকৰাই আপোনাৰ বাবে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আৰু পাৰিলে আপুনি আপোনাৰ নিজৰ ক্ৰোধ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। আজি দিনটো আৰু অধিক সুন্দৰ কৰি তুলিবলৈ পাৰিলে আপুনি পুৰণা কোনো বন্ধুৰ সৈতে যোগাযোগলৈ অহাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে আজি এই ৰাশিৰ কোনো ব্যক্তিৰ হয়তো হঠাৎ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব। অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে হয়তো কিছু উন্নতি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা কিছু অপমান পাব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান আপুনি সাৱধান হৈ চলাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বিদ্যাৰ্থীসকলে আজি বিদ্যাৰ ক্ষেত্ৰত কিছু সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সফলতা যথেষ্ট ওচৰ চাপি অহাৰ বাবে হয়তো এওঁলোকে কিছু নিজকে উৰ্জা শক্তি কম যেন অনুভৱ কৰিব পাৰে, গতিকে উৰ্জা শক্তি আপুনি বৃদ্ধি কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰি হয়তো কোনো কাম
আধাতে ৰ'ব পাৰে গতিকে সেই কামো আপুনি পৰালে সমাপন কৰাৰ চেষ্টা কৰিব ঘৰুৱা কাম কাজৰ মাজত এই ৰাশিৰ ব্যক্তিসকল আজি খুব ব্যস্ত হৈ পৰা দেখা যাব আৰু প্ৰিয়জনৰ সৈতে দিনটো কিছু সুখীভাৱে অতিবাহিত কৰা দেখা যাব ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিয়ে বিগত দিনকেইটাত খুব ব্যস্ত হৈ আছিল তেওঁলোকে হয়তো আজি কিছু সকাহ অনুভৱ কৰিব পাৰে বিবাহিতসকলে পৰালৈ প্ৰিয়জনৰ কথা গভীৰভাৱে নলোৱাই আপোনাৰ বাবে ভাল হ'ব তেনে কৰিলে হয়তো আপোনাৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে গতিকে পৰালৈ আপুনি তেওঁৰ কথা গভীৰভাৱে নলোৱাই চেষ্টা কৰিব ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব আৰু প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো এই ৰাশি ব্যক্তিসকলৰ সুন্দৰভাৱে পাৰ হোৱা দেখা যাব ব্যৱসায়তো এই ৰাশি ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও উন্নতি লাভ কৰা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5 বৃশ্চিক ৰাশি এই ৰাশি ব্যক্তিসকলে আজি ধাৰ্মিক আৰু আধ্যাত্মিক ক্ষেত্ৰত কাম কাজ কৰাৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে এই ক্ষেত্ৰত কিছু আগবঢ়াৰ চেষ্টা কৰিব আৰু হয়তো এই ৰাশি ব্যক্তিসকলে কৰবাৰ পৰা হঠাৎ ধন লাভ কৰিব পাৰে যাৰ ফলত তেওঁলোকে দিনটো যথেষ্ট সুখী যেন অনুভৱ কৰা দেখা যাব ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ ভাতৃয়ে হয়তো তেওঁলোকে ভবাতকৈ অধিক সহায় সহযোগিতা কৰা দেখা যাব অৰ্থাৎ ভাতৃৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে আজি যথেষ্ট সহায় সহযোগিতা পোৱা দেখা যাব এই ৰাশিৰ কোনো ব্যক্তিয়ে হয়তো অদৰকাৰী কোনো কথা আনৰ আগত কৈ তেওঁলোকৰ নিজৰ বহুমূলীয়া সময় অবাবত নষ্ট কৰা দেখা যাব পাৰে হয়তো বিবাহিতসকলক তেওঁলোকৰ পিতৃ মাতৃয়ে জীৱন সংগী আৰু তেওঁক দুয়োকে আশীৰ্বাদ দি তেওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ কৰি তোলা দেখা যাব যাৰ ফলত বৈবাহিক সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ কোনো ব্যক্তি হয়তো কোনো কাৰণত অকণমান মনত আঘাত পাব পাৰে যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে নিজকে কিছু অকলশৰে থকাৰ মানসিকতা গঢ়ি তুলিব পাৰে ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়ৰ ক্ষেত্ৰতো আজিৰ দিনটোত যথেষ্ট উন্নতি লাভ কৰা দেখা যাব গতিকে ইয়াৰ বাহিৰে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট উন্নতি লাভ কৰাই দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7 ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলক আজি সাহিত্য সেৱাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা দেখা যাব ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি মন পচন্দৰ কাম কৰাৰ প্ৰতিও কিছু আগ্ৰহী হোৱা দেখা যাব পাৰে আজি পাৰিলে আপুনি অতিৰিক্ত ধন কোনো ক্ষেত্ৰত নিৱেশ কৰাৰ চেষ্টা কৰিব তেনে কৰিলে হয়তো আপুনি কিছু পৰিমাণে লাভান্বিতও হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব পৰিয়ালৰ সৈতে আৰু শিশুৰ সৈতে সময় অতিবাহিত কৰাৰ ফলত আপোনাৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ প্ৰচেষ্টা তেওঁলোকৰ যথেষ্ট সফল হোৱা দেখা যাব অৰ্থাৎ ব্যক্তিত্ব বিকশিত কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট পৰিমাণে সক্ষম হোৱা দেখা যাব অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান স্বাস্থ্যৰ কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব ব্যৱসায়ত অৱশ্যে কিছু মধ্যমভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু পাৰ হোৱা দেখা যাব আৰ্থিক ক্ষেত্ৰতো এওঁলোকে যথেষ্ট পৰিমাণে লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4 এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ শিল্পীসকলৰ আজি সুনামৰ যুগ দেখা পোৱা গৈছে ইয়াৰ উপৰিও ধাৰ্মিক আৰু আধ্যাত্মিক ক্ষেত্ৰত কিছু আগবঢ়া দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক আৰু আজি হয়তো আনৰ কথা শুনি যদি আপুনি ধন নিৱেশ কৰে তেতিয়াহ'লে হয়তো কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে আনৰ কথা শুনি যাতে ধন নিৱেশ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো সমস্যাৰ মুখামুখি হ'ব লগা হ'ব পাৰে গতিকে দৃঢ় সংকল্পৰ সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব আৰু পাৰিলে আপুনি যিকোনো কথা আনৰ আগত সদৰি নকৰিব অৰ্থাৎ বিশেষকৈ পাৰিলে গোপনীয় কথা আপুনি আনৰ আগত সদৰি নকৰাই আপোনাৰ বাবে ভাল হ'ব ইয়াৰ উপৰি এই মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো পৰিয়ালৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক সম্পৰ্ক কিছু মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব গতিকে বৈবাহিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে আজি
যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত কৰা দেখা যাব। অৱশ্যে প্ৰয়োজনতকৈ অধিক সময় ফোনত ব্যস্ত হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এগৰাকী ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু সুন্দৰভাৱে পাৰ কৰা দেখা যাব এগৰাকী ব্যক্তিসকলে দিনটো। গতিকে ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু খুব সংখ্যা এগৰাকী ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ সম্পদ লাভৰ আজি যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয় স্বভাৱে অইন ব্যক্তিক যথেষ্ট প্ৰভাৱিত কৰি তোলা দেখা যাব আৰু আজি ধন লাভৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ ফলত আৰ্থিক স্থিতি এই ৰাশিৰ ব্যক্তিসকলৰ কিছু সুদৃঢ় হৈ পৰা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো কিছু অকণমান সুখী যেন অনুভৱ নকৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে এই ক্ষেত্ৰত কিছু আগবাঢ়িব পাৰে। আজি কোনো গ্ৰন্থ পঢ়ি হয়তো এই ৰাশিৰ ব্যক্তিসকলে দিনটো অতিবাহিত কৰা দেখা যাব পাৰে। ইয়াৰ উপৰি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু হয়তো আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিতে কোনো হয়তো বেয়া খবৰ শুনিব পাৰে, যাৰ ফলত হয়তো গোটেই দিনটো এই ৰাশিৰ ব্যক্তিসকলে যে নিজকে অশান্ত যেন অনুভৱ কৰিব পাৰে। গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব আৰু সেইমতে আজি দিনটো আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব। এইভাগে কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুস্থ যেন অনুভৱ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো কিছু পৰিমাণে হ'লেও লাভান্বিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। শেষত মীন ৰাশি লৈছে। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজকে নিজে যথেষ্ট সুখী যেন অনুভৱ কৰিব আৰু জীৱনৰ সঠিক উপভোগ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যক্তিয়ে বিনা কাৰণত ধন খৰচ কৰে তেওঁলোকে আজি পাৰিলে অকণমান ধন সঞ্চিত কৰাৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। এই ৰাশিৰ প্ৰেমীসকলে হয়তো ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, তথাপি কিন্তু সেই পৰিকল্পনা সফল নোহোৱাত এই ৰাশিৰ ব্যক্তিসকলৰ মাজত কিছু মনোমালিন্য হ'ব পাৰে। গতিকে সেই পৰিকল্পনাসমূহ সফল কৰি তোলাৰ চেষ্টা কৰিব। আজি বৈবাহিক সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব আৰু ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও উন্নতি লাভ কৰা দেখা যাব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী সকলো ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।